Hello friends, very good morning. So welcome back to my YouTube channel. Aro guys, ami eta Tiwavlog kon ami eta asu boton Khonapurot. Aro guys, bikheke ami eta Guwahatit goi asu. Aro iar pre suku problem bahut chosma to bhai gol no. Edo kene chosma bahut problem hoy ase. Aro ekane mane দেখা পাইছো না নাই? দেখা পোৱা নাই ভালকে দেখা পোৱা নাই কষ্ট পাইছো হারামি হো বেটা তো গাইস বলে সুকো ভালো দেখা নাই মাথা বহুত বিষাই আছে বলে কৈছে এইটো ডায়লগ কা শুনে अच्छा हूं मैं अंधा हूं मुझे ये क्या देखना पड़ रहा है कैसा लगा मेरा मजाक তো গাইস তেনেকুৱা হৈ আছে ই আমাৰ লগত চিটিং কৰি আছে তো জিকে নহক এটা আমি দুটা সমানে এটা আমি গুৱাহাটীলৈ গৈ আছো আপোনালোকে ভিডিঅ'টো পুৰা সম্পূৰ্ণ চাই দিব কি জানা নাই গাইস তিনটা ঠাইতে ভিডিঅ' ষ্টপ হৈ গ'ল মোৰ এডিটিং কৰিব পৰা নাই কাৰণ চশমা পোৱা নাই সেইকাৰণে আজি চশমা পালে ৰাতিপুৱা এডিটিং কৰিম আৰু अच्छा हूं मैं अंधा हूं मुझे ये सब देखने पड़ रहा है तो लेट्स गो गाइस पूरा एंजॉय करो वीडियो चलो ऑनलाइन पे कर ऑनलाइन पे करছে বাইটো অনলাইন পে কৰি দিলে বল চলো এটা আমি কৰা আহি পালো খানাপাৰা ওচৰত আহি খানাপাৰা ওচৰত তেলৰ দাম অলপমান কম আছে আৰু guys finally আমি আহি পালো হি তো গুৱাহাটী টাউন সিটি সেন্টার এই চলো কোনফালে যাব লাগে এপনে তো গাইস আমি তা বাইকটো পার্কিং কৰি দিলো হি তা আমি তা যাও ভিতৰলৈ ঘুমাই এপনে দেখা পাইছে কি ডাঙৰ বিল্ডিং বাও শপিং মল সিটি সেন্টার এই কমছে সিটি সেন্টার এটা আমি এটা ঘুমাই যাম এটা মহলত কিবা কিনিবি নেকি একো নাই কোনো কিবা কিনিবি নেকি হ্যাঁ একো নাই কোনো মোৰ চশমা ইমান দামী কিমান আছে মই তো গিফট দিছো চশমাটো মই তো গিফট দিছো নাই মই তো গিফট দিছো নাই তো গাইস না Tiwavlog মই চশমাটো গিফট দিছো এটা হিকি মই স্টিক কৰিছে মই তো গিফট দিছো নাই মই তো ব্যস্ত হয় না ভালে পালা সিটি সেন্টাৰত পুৰা এন্ট্ৰি হৈ গলো আমি গাইস কি দোকান চাব আৰু কেনে চাক না ডাউন পুৰা স্কিন কি ভিডিঅ' কৰচোন কৰি আছে ন ৰীল বনা না আৰু মানে আইসক্রিম পপকর্ন সব আহি গৈছে গাইস পিকচাৰ 360 ভিউ ওপৰৰ পৰা তললৈকে 360 ভিউ চাব পাৰি আইসক্রিম পপকর্ন পিজ্জা বাৰ্গাৰ সব আছে গাইস কি লাগে খাই থকা ওই ফুৰু পৰে কেইটা আহিলে ডাইৰেক্ট এটা ধৰিব নেকি ঠিক নাই আৰু ন খাবলৈ নাই আজি তো যে ব্লগ মানে এডিটিং কৰিব পিনে তো ব্লগটো বান্ধি চাব বনাই যে সেইকাৰণে হেপী হৈছোঁ আৰু অলপমান আৰু গাইছ চাওক না কি ব্ৰেণ্ডেড চাব আপোনালোকে কি ব্ৰেণ্ডেড কোম্পানী চাব আপোনালোকে গোটেইখিনি ব্ৰেণ্ডেডৰে আছে তো Tiwavlog কেনেকুৱা আজি মানে মোৰ এটাই ভাল লাগি আছে যে চশমা আজি পাম বুলি তো মানে মাথা চাথা বিষাই থাকে ন চকু ভালকে আৰু গাইছ চাওক না OnePlus-ৰ ফোন ব্ৰেণ্ডেড OnePlus কি ফোন লাগে আপোনাক গোটেইখিনি এতিয়া OnePlus-ৰ একদমবাৰে পাই যাবগৈ ন আইফোনৰ আছে নেকি ইয়াতে আৰু এপিনে গেমিং লেপটপ কেনে গাইছ গেমিং লেপটপ এপিনে सैमसंगों शोरूम हम लोग का उधर में है हम लोग का उधर शोरूम है गाइस
সপোনৰ চশমাটো পাই গ'ল বুলি ক'ব লাগিব সপোনটো নহয় তেওঁ মানে আৰু বোলে কি আছে উইল লুক গুড টুগেডাৰ আৰু কেনেকুৱা পুৰা কি কয় ফ'কাছটো পুৰা কৰিছেনে ভাল ধুনীয়াকৈ দেখিছোঁ এতিয়া আজিৰ পৰা মানে ভিডিঅ' পুৰা আজিৰ পৰা ভিডিঅ' এডিটিং কৰিব পাৰিম আৰু আপোনালোকেও ভিডিঅ' পাই থাকিব আপোনালোকে আহে কৰিব আমাৰ দাদা ইয়াত আছে দাদাৰ লগত যোগাযোগ কৰি ধুনীয়াকৈ কি তো গাইছ এতিয়া আমি অলপ আৰু অলপ ঘূৰি আছোঁ ন এতিয়া অলপ ওপৰৰ মহলা পিনে যাওঁ আৰু এতিয়া আমি এইপিনে আমাৰ টিৱাবিলাকে পাই গ'ল ধুনীয়াকৈ অলপ এতিয়া আৰু ওপৰৰ মহলা অলপ ফুৰি আহোঁগৈ আৰু চাই আহোঁগৈ কি আছে আৰু গাইছ চাওক না কাপোৰবিলাক মানে দামৰ কথা ক'ব নালাগে আৰু কিমান দাম মানে ইমান দাম মানে গাইছ কি ক'ব আৰু আমিতো আৰু সোমাবলৈ লাজ লাগিছে মানে ফুটিবলৈ চাওক না কিন্তু বহুত ব্ৰেণ্ডেড মানুহ কাপোৰ ধুনীয়া লাগিছে মানে কি চাব আৰু মানে মজা আহি বহুত ভাল লাগিছে গাইছ চাওক না চৰি গাইছ তো ইয়াতে মানে গেমিং আপোনালোকে আহি কিনে গেমিং খেলিব পাৰিব ধুনীয়াকৈ ভিডিঅ' গেমিং আপোনালোকে নামি ভাল লাগে ন আৰাম ধুনীয়াকৈ গৈ আছোঁ এতিয়া তলৰ পিনে কিন্তু আৰু নামিবলৈ নাজানে কিন্তু উজুতি খাই পৰিব কিন্তু তো এইটো এনেকুৱা আহি পাওঁকৈ আগতে ভৰি এনেকুৱা দি দিব গাইছ লেডিছৰ কেনে চাওক গাইছ চুৰিজাৰ কি ধুনীয়া কুৰ্তা চুৰিজাৰ আছে গাইছ আৰু পিনে লেডিছৰ কাৰণে পেণ্টবোৰ চাওক না গাইছ কি ধুনীয়া মানে বেয়া লগা এইটো বস্তু নাই গোটেইখিনি ভালেই লগা আছে গাইছ আৰু আহি বহুতে পেলাইছে আৰু তুমি পূৰা চাওক না গাইছ আইফোনৰ শ্ব'ৰুম গাইছ চাওক না কি ধুনীয়া ফোনবিলাক আছে গাইছ এতিয়া আমি এতিয়া তলৰ পৰা নামি আহিলোঁ পূৰা ফাৰ্ষ্ট ফ্ল'ৰ মানে পূৰা গ্ৰাউণ্ড ফ্ল'ৰ আহি গ'লোঁ এতিয়া আমি তো এতিয়া আমি ঘৰলৈ উভতি যাম এতিয়া আমি আকৌ ঘৰলৈ যাম তো এয়াই আছিলে চাই থাকক আৰু ইপিনে চাওক গাইছ এতিয়া আমি ধুনীয়াকৈ নামি তো গাইছ ফাইনেলি এতিয়া আমি বাহিৰ আহি গ'লোহি তো এতিয়া আমি এতিয়া ঘৰত যামগৈ ন মাথা ঘূৰাই আছে গাইছ মোৰ কেইদিনমান এনেকৈ ঘূৰি থাকিব আৰু প্ৰথমবাৰ পিন্ধিছোঁ সেইটো কাৰণে প্ৰথমবাৰ নহয় ছেকেণ্ড টাইম পিন্ধিছোঁ ফাৰ্ষ্ট টাইম পিন্ধোঁ তেনেকুৱা হ'ল আৰু এতিয়া কেইদিনমান এৰি থৈছিলোঁ যে সেইটো কাৰণে আৰু এতিয়া মাথা ঘূৰাটো ধৰিছে এতিয়া আমি বাহিৰৰ পিনে গৈ আছোঁ আমি বাইক পিনে পাৰ্কিং কৰি ৰাখিছোঁ তো আমি এতিয়া যাওঁগৈ ঘৰলৈ তাৰপিছত আৰু কি ক'ম আৰু গাইছ চ' গাইজ প্ৰথমত যেতিয়া দলংটো অ'পেনিং কৰিছিলে ইমান ধুনীয়া মানে চব পিনে ৰঙিয়াল আছিলে গোটেই আমাৰ অসমৰ সংস্কৃতিবিলাক গোটেই ড্ৰয়িং কৰা আঁকাবিলাক ধুনীয়াকৈ দেখা পোৱা আছিলে তো আজি প্ৰায় 1 বছৰ 8 মাহ হৈছে নেকি তো চাওক গাইজ কি অৱস্থা হৈ গ'ল দলংখন মানে কি মানে গোটেই লেতেৰা হৈ গ'ল আৰু তামোলৰ পিট মানে পেলাই লেতেৰা হৈ গ'ল আৰু গাইজ ভাল নালাগা হৈ গ'ল আৰু আগতে মানে গৈ ইমান ধুনীয়া সুন্দৰ লাগিছিলে মানে গাইজ আমাৰ টিৱাব্লগে কি কৰি আছে চাওক